নমস্কাৰ এই মুহূৰ্তত দিবলৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। হয়, ৰাজ্যত নিৰ্বাচনৰ প্ৰাক্ষণত ভয়ংকৰ হিংসাই ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। লগতে ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ পৰা বহিৰাজ্যৰ পৰা বহুত মানুহৰ ভিৰ দেখা পোৱা গৈছে। তাক লৈ চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হয় বন্ধুসকল, মুঠ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এটা খবৰ মিছ নকৰি সম্পূৰ্ণ ভিডিঅ'টি চাব। এনেবোৰ খবৰ নিতৌ পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। বলক আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে। 9 এপ্ৰিল অৰ্থাৎ অহাকালিৰ দিনটোতে হ'ব ভোটদান প্ৰক্ৰিয়া। এতিয়া কথা হৈছে, ভোট দিবলৈ আপোনাৰ হাতত লাগিব এইকেইটা নথি পত্ৰ। যদি আপোনাৰ হাতত ভোটাৰ কাৰ্ড নাই তেন্তে আপোনাৰ হাতত লাগিব এইবোৰ নথি পত্ৰ। লগতে ভোটদান প্ৰক্ৰিয়াৰ বাবে নতুন নিয়ম জাৰি হৈছে। সবিশেষ আপোনালোকক জনাম প্ৰথমটো খবৰৰ জৰিয়তে। ভিডিঅ'টি স্কিপ নকৰিব। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট। কেনেদৰে চাই লওক সমগ্ৰ প্ৰক্ৰিয়া আপোনালোকক জনাইছোঁ। যদি আপোনাৰ হাতত ভোটাৰ কাৰ্ড নাই তথাপিও আপুনি কেনেকৈ ভোট সাব্যস্ত কৰিব পাৰে। নিৰ্বাচনলৈ মাত্ৰ আজিৰ দিনটো বাকী। ভোটদান কৰিবলৈ আপোনাৰ হাতত নাই নেকি ভোটাৰ কাৰ্ড? ভোটাৰ কাৰ্ড অবিহনেই দিব পাৰিব ভোট। 12 বিধ বিকল্প নথিৰ হ'ব প্ৰয়োজন। যদি আপোনাৰ হাতত ভোটাৰ কাৰ্ড নাই এই 12 বিধ নথিৰ প্ৰয়োজন হ'ব আপুনি ভোট দিব। ভোটাৰ তালিকাত নাম থাকিলেই কৰিব পাৰিব ভোটদান। কেনেদৰে কৰিব পাৰিব ভোটদান? কি কি নথিৰ পত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰ, আপোনাৰ হাতত থাকিব লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভাৰতীয় পাছপোৰ্ট, ফটো সম্বলিত বেংক নাইবা ডাকঘৰৰ পাছবুক, MGNৰেগাৰ জব কাৰ্ড, স্বাস্থ্য বীমা আঁচনিৰ অধীনত থকা স্মাৰ্ট কাৰ্ড, আয়ুষ্মান কাৰ্ড, ফটো সম্বলিত পেঞ্চনৰ নথি পত্ৰ, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ, সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ দ্বাৰা প্ৰদান কৰা কাৰ্ড, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা অন্যান্য পৰিচয় পত্ৰ। হয়, মুঠ এই 12 বিধ যিকোনো নথি পত্ৰ আপোনাৰ হাতত যদি আছে তেনেহ'লে আপুনি ভোটাৰ কাৰ্ড অবিহনেই ভোট সাব্যস্ত কৰিব পাৰিব। গোটেই অসমত বন্ধ হ'ব লাগে মাইকত আজান দিয়া। হয়, আটাচুৰ উপসভাপতিৰ এই ডাঙৰ দাবী আছিলে। তাৰপিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। লগতে ইউনুছ তামুলীও কৰিছিল ডাঙৰ প্ৰতিক্ৰিয়া। ইউনুছ তামুলীৰ প্ৰতিক্ৰিয়া কি আছিল আপোনালোকক জনাইছোঁ। ভিডিঅ'টি চাই থাকিব। অসমত আজানত মাইক বন্ধ কৰিবলৈ কোন বুলি প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে। এটা নহয়, 2টা নাইবা 4টাকৈ মাইক লগাই আজান দিম। কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছিকৈ লগোৱা হ'ব বুলি ইউনুছ তামুলীৰ ডাঙৰ মন্তব্য। এইখন অসম হয়, ইয়াত আজান আমি দিমেই। আজান হৈ আছিল, হৈ থাকিবই। কোনোবাই নুশুনিলে আৰু 2টা মাইক বেছিকৈ লগোৱা হ'ব। আজান হৈ আছিল, হৈ থাকিবই বুলি মন্তব্য ইউনুছ তামুলীৰ। আজান দি আছোঁ আৰু দি থাকিম। পৃথিৱী ধ্বংস হোৱা নোহোৱালৈকে থাকিব এই আজান। 2এটা নহয় 4টাকৈ মাইক লৈ আজান দিম। অসমত আজানত মাইক বন্ধ কৰিবলৈ কোন বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে। মাইকত আজান দিয়াক লৈ পুনৰ হুংকাৰ মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ। সংবাদমেলযোগে আজানত মাইক বন্ধ কৰাৰ হুংকাৰ দিছিল আটাচুৱে। ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। হয়, মাজত মাত্ৰ এটা দিন বাকী। আজিৰ দিনটো বাকী। ইয়াৰ মাজতে ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসাই ৰূপ ধাৰণ কৰিছে। ক'ত ঘটিছে সবিশেষ জনাইছোঁ। নিশা ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। নিৰ্বাচনী আচৰণবিধি বলবৎৰ মাজতে হিংসাত্মক ঘটনা। ৰাইজৰ দলৰ ৰেলীক লৈ সূত্ৰপাত হৈছিল তৰ্ক বিতৰ্ক। গাড়ী ভাড়ালৈ আনি টকা নিদিয়াৰ অভিযোগ। উত্তপ্ত পৰিস্থিতিৰ মাজতে ভাঙিল লণ্ডভণ্ড এখন বাহন ভঙাৰ লগতে প্ৰচণ্ড মাৰপিটৰ ঘটনা। নিশা ৰাজ্যত এই ভয়ংকৰ নিৰ্বাচনী হিংসা সংঘটিত হয়।
নিৰ্বাচনী আচৰণবিধি বলবতৰ মাজতে এই হিংসাত্মক ঘটনা সংঘটিত হয়।